গুড ইভিনিং মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি মই তোমালোকৰ ভইচ চেঞ্জৰ কেইটামান ৰুলছ লৈ আহিছোঁ। আগতে মই তোমালোকৰ চিম্পল ভইচ চেঞ্জ আৰু বেছি ভইচ চেঞ্জ কেইটা আছে সেই সম্পৰ্কে মই আগতে তোমালোকক বুজাই দিছিলোঁ। এতিয়া মই নতুন সেশ্যন লৈ আহিছোঁ আৰু ভইচ চেঞ্জৰ ৰুলছবিলাক লৈ আহিছোঁ। তো তোমালোকে ভালদৰে মন কৰিবা যে এক্টিভ ভইচ হওক কি কয় পেছিভ ভইচত পৰিৱৰ্তিত কৰিব নিয়মটো হৈছে তলত দিয়া আছে। The subject in the active voice becomes the object in the past passive voice preceded by preposition like by, with, at or to. আৰু ভয়েসৰ সাবজেক্টটো কি হয় পেছিভ ভয়েসত অবজেক্ট হয়। তো ইয়াৰ পূৰ্ব সাধাৰণতভাৱে বাইটো প্ৰিপজিশ্যনত বহে। কখনো বাইৰ পৰিৱৰ্তে কি বহে উইথ বহে আৰু এট আৰু টু ইত্যাদি মানে ইয়াতে বেংগলীত লিখা আছে, মই তোমালোকক ট্ৰান্সলেট কৰি দি আছোঁ যে আদি প্ৰিপজিশ্যন বহে। তাৰপিছত ছেকেণ্ড ৰুলটো আছে যে দ্য অবজেক্ট ইন দ্য এক্টিভ ভইচ বিকামছ দ্য ছাবজেক্ট ইন দ্য পেছিভ ভইচ। এক্টিভ ভইচৰ অবজেক্টটো কি হয় পেছিভ ভইচত ছাবজেক্ট বুলি কোৱা হয়। তাৰপিছত আছে থাৰ্ড নম্বৰ পইণ্টটো আছে যে দ্য ফিনেট ভাৰ্ব ইন দ্য এক্টিভ ভইচ ইজ চেঞ্জ ইনটু দ্য পাষ্ট পাৰ্টিচিপল ফৰ্ম এণ্ড ইজ অলৱেজ ইউজ উইথ ছাম ফৰ্মছ অফ দ্য অক্সিলাৰী ভাৰ্ব টু বি। ইয়াৰ মূল কথাটো হৈছে যে এক্টিভ ভইচত ফিনিট ভাৰ্বটো পাষ্ট পাৰ্টিচিপলৰ ৰূপত সদায় পেছিভ ভইচত ব্যৱহৃত হয় আৰু এইটোৰ পূৰ্বত কি বহে ভাৰ্বটো কি বহে ভাৰ্ব টু বি আৰু উপযুক্ত ৰূপ বহে। তাৰপিছত ফ'ৰ নম্বৰ ফৰ্মুলাটো হৈছে যে দ্য ভাৰ্ব টু বি টেক্স দ্য টেন্স অফ দ্য ফিনাইট ভাৰ্ব ইন দ্য এক্টিভ ভইচ এণ্ড এগ্ৰিজ টু দ্য নাম্বাৰ এণ্ড পাৰ্চন অফ দ্য ছাবজেক্ট ইন দ্য পেছিভ ভইচ। ইয়াৰ মূল কাৰণটো হৈছে যে এক্টিভ ভইচত ফিনিট ভাৰ্বৰ যে টেন্স থাকে পেছিভ ভইচৰ ভাৰ্ব টু বিৰ সেই টেন্স হয় আৰু পেছিভ ভইচৰ চেণ্টেন্সৰ ছাবজেক্টৰ নাম্বাৰ আৰু পাৰ্চন অনুযায়ী বি ভাৰ্বৰ ৰূপ হয়। আৰু বি ভাৰ্ববিলাক কি আছে যে বি ইটছেল্ফ ইজ ইউজ অন দ্য পেছিভ ভইচ আফটাৰ অক্সিলাৰী লাইক কেন বি, কেনৰ লগত বি হ'ব, কুডৰ লগত কুড বি, মেৰ লগত মে বি এণ্ড শ্বেল বি, মাষ্ট বি এক্সেট্ৰা। তাৰপিছত তোমালোকক কিছুমান এক্সাম্পল লৈ আহিছোঁ, ভালদৰে মন কৰিবা যে ৰাম ইটছ ৰাইচ। তো এইটো কি হ'ব প্ৰেজেণ্ট টেন্সত আছে। তো এইটো প্ৰেজেণ্ট টেন্সত তোমালোকে জানে যে এইটো কি হ'ব ৰাইচ, যিটো অবজেক্ট আছে অবজেক্টটো আগতে আহিব ৰাইচ ইজ ইটেন বাই ৰাম। তাৰপিছত 2 নম্বৰ পইণ্টটো লগাইছে ৰাম এট ৰাইচ। এইটো এটটো এইটো পাষ্ট টেন্সত আছে। তো তোমালোকে জানে যে কি কৰিব লাগিব অবজেক্টটো আগতে আনিব লাগিব ৰাইচ ৱাজ ইটেন বাই ৰাম। তাৰপিছত আছে ৰাম উইল ইট ৰাইচ। তো এইটো কি হ'ব ৰাইচ উইল আছে বি ভাৰ্ব আছে। তো এইটো কি হ'ব উইল বি ইট এট ইটেন হ'ব ৰাম উইল বি ইটেন বাই ৰাম, ৰাইচ উইল বি ইটেন বাই ৰাম। তাৰপিছত আছে আই কেন ডু দিছ। এইটো হ'ব দিছটো আগত আহিব দিছ কেন বি ডুটো পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব ডান বাই আই থাকিলে মি হ'ব। ইউ মাষ্ট ডু ইট। তো এইটো কি হ'ব ইট মাষ্ট বি ডান বাই ইউ। তাৰপিছত নেক্সট এক্সাম্পলটো আছে যে হি নোজ আছ। তো এইটো কি হ'ব পাষ্টটো উই হৈ যাব উই আৰ, নোজটো কি হ'ব নোন, নোনৰ লগত তোমালোকে জানে যে বায়ু হয় টু হয়। তো এইটো নোনৰ লগত টু হয় টু হিম হৈ যাব। তো এতিয়ালৈকে ভিডিঅ'টো চাইছা যদি ভাল লাগিলে লাইক কৰি যাবা আৰু মোৰ ছাত্ৰী প্ৰথমবাৰ হৈছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।